নলবাৰীৰ আলোকপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত হৈছে এজন লোক আৰু নিহত লোকজন কাছিমপুৰৰ প্ৰায় 40 বছৰীয়া অচ্যুত বৰ্মন বুলি জানিব পৰা গৈছে আৰু খবৰ অনুসৰি নলবাৰী চহৰৰ এটা প্ৰেছত কৰ্মৰত হৈ আছিল অচ্যুত বৰ্মন আৰু আজি নিজ গৃহৰ পৰা কৰ্মস্থলীলৈ গৈ আছিল নিহত অচ্যুত বৰ্মন আৰু তেনেকুৱা সময়তে তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতেই নিহত হৈছে অচ্যুত বৰ্মন ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছেহি যান বাহন আৰক্ষীৰ লোক যাই আছিল আগতে এই বাইকটো ওভাৰটেক কৰি আহি আছিল ট্ৰেক্টৰটো যাই আছে আগতে বাইকটো ওভাৰটেক কৰি তাতে খুন্দা খাইছে বাইকে মানুহজন মাৰা গৈছে মানুহটো এতিয়া মেডিকেলত লৈ গৈছে ক'ব নোৱাৰো আপুনি দেখিছে আমি আৱাজ পোৱাৰ লগে লগে আমি ওলাই আহিছোঁ অলপ আৱাজ হৈছে একটা বস্তু পৰিলেতো আৱাজ হ'বই আমি আৱাজ পোৱাৰ লগে লগে ওলাই আহিছোঁ ট্ৰেক্টৰে মাৰিছে ট্ৰেক্টৰটো যাই আছে এতিয়া আমি দেখা নাই ভালদৰে ট্ৰেক্টৰে মাৰিছে না এইটো সি নিজেই সোমাই দিছে আমি তো ক'ব নোৱাৰো না ট্ৰেক্টৰ এইফালৰ পৰা আহি আছে হাৱেত দেখিৰ পৰা আহি আছে বাইকটো হাৱৰ পৰা আহি পৰা কেনেকৈ হৈছিল কি কোৱা দেখিছে আমি একজেক্টলি দেখা নাই একদম আৱাজ পোৱাৰ লগে লগে আমি ওলাই আহিছোঁ ভিতৰত কাম কৰি আছোঁ আমি কাৰ দুখ বুলি ভাবে মানে ট্ৰেক্টৰে মাৰিছে আমি ক'ব নোৱাৰো প্ৰথমৰ পৰা দেখিলে বাৰু ক'ব পালে প্ৰথমৰ পৰা দেখা নাই মানে কিন্তু বাইকটো পিছফালে আছে ট্ৰেক্টৰ আগতে এতিয়া ক'ত নিছে তেখেতক মেডিকেল লোৱা মৃত্যু হৈছে নেকি মৃত্যু হৈছে নলবাৰীৰ পৰা চম্পক বৈশ্য ৰিপৰ্ট নিউজ টাইম 3